নমস্কাৰ বন্ধুবান্ধীসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুবান্ধীসকল, ফাইনেলি প্ৰধানমন্ত্ৰী ঘৰৰ আৱাস যোজনাৰ টকাখিনি লাভ কৰিছে। তো আপোনালোকে জানে যে দুদিনমান আগতে CM ছাৰে এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰিছিল। বকো কামৰূপত হৈছিল প্ৰগ্ৰামটো। কি প্ৰগ্ৰাম হয়? এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা যিসকলে ঘৰৰ বাবে আবেদন কৰিছিলে সিহঁতক টকাখিনি দিয়াৰ বাবে উদ্বোধনী কৰিছিলে। তো বন্ধুবান্ধীসকল, আপোনালোকে জানে যে বহুতৰে একাউণ্টত টকাখিনি সোমাইছে। তো 3,84,00,000 জনৰ একাউণ্টত টকাখিনি সোমাইছে যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে এপ্লাই কৰিছিলে সিহঁতৰ একাউণ্টত টকাখিনি সোমাইছে ইতিমধ্যে। আৰু এটা কথা, আপোনালোকে বহুতে মোক কমেণ্ট কৰিছে যে দাদা মোৰ টকাখিনি সোমোৱা নাই একাউণ্টত, মোৰ টকাখিনি সোমোৱা নাই। আপোনালোকৰ কিয় টকাখিনি সোমোৱা নাই? আপোনালোকে কোন ইয়াৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰখন এপ্লাই কৰিছিলে? যিসকলে ইয়াৰ আগত 2023-24ত ৱেইটিং লিষ্টত আছিলে সিহঁতৰ বাবে 2022ত যিসকলে ৱেইটিং লিষ্টত আছিলে সিহঁতৰ বাবে 2-3 দিনমান আগতে টকাখিনি আপোনালোকৰ একাউণ্টত সোমাই দিছে। তো CM ছাৰে 2-3 দিনমান আগতে বকো কামৰূপত এটা অনুষ্ঠান কৰিছিলে, আপোনালোকে নিশ্চয় সকলে জানে। এই উদ্বোধনী কৰিছিলে যিসকলে ইয়াৰ আগত ৱেইটিং লিষ্টত আছিলে আগৰ বছৰৰ 2024-23ত। তো সেইটোৱে কথা কৈছে। তো সকলে ইয়াৰ তাৰ আগৰ বছৰ ৱেইটিং লিষ্টত আছিলে, তাৰ সিহঁতৰ যিসকলে ছেকেণ্ড কিস্তি, থাৰ্ড কিস্তি পোৱা নাছিলে, ফাৰ্ষ্ট কিস্তি পোৱা নাছিলে সিহঁতৰ বাবে 2-3 দিনৰ আগতে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ টকাখিনি ইতিমধ্যে দি দিয়া হৈছে। তো আপোনালোকে যিসকলে টকাখিনি লাভ কৰিছে আপোনালোকে একাউণ্টত এবাৰ ছেভ কৰি ল'ব যে আপোনালোকে টকাখিনি সোমাইছে নে সোমোৱা নাই। আৰু কিছুমানৰ KYC আপডেট কৰা নাই, আপোনালোকে KYCটো আপডেট কৰি ল'ব যাতে আপোনালোকে চেক কৰিব পাৰে যে টকাখিনি সোমাইছে নে সোমোৱা নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ টকা। আৰু যিসকলে একাউণ্টত টকা সোমোৱা নাই 2025ত সিহঁতক মই কৈছোঁ যে আপোনালোকে আৰু 6 মাহমান ৱেইট কৰক, অৰ্থাৎ 2026ত আপোনালোকৰ টকাখিনি সোমাব। কাৰণ 2025ত যিসকলে মাৰ্চ-এপ্ৰিলত এপ্লাই কৰিছিলে সিহঁতৰ টকা 2026ত ওলাব। আৰু কেইটামান মাহ ৱেইট কৰক, আপোনালোকৰ টকাখিনি সোমাই যাব। ইতিমধ্যে যিসকলে টকাখিনি লাভ কৰিছে সিহঁতৰ আগৰ ৱেইটিং লিষ্টত আছিলে, যিসকলৰ 2023-24ত মানে ঘৰত টকা পোৱা নাছিলে সিহঁতৰ টকাখিনি এই কেইদিনমান আগতে একাউণ্টত সোমাই দিছে। তো CM ছাৰে কোৱা মতে যিসকলে ৱেইটিং লিষ্টত আছিলে, যিসকলে দুখীয়া দৰিদ্ৰ হয়, যিসকলৰ কেঁচা ঘৰ, সিহঁতেই টকাখিনি লাভ কৰিব পাৰিব। আৰু যিসকলে পকী ঘৰ আছে তথাপি এপ্লাই কৰিছে সিহঁতে টকাখিনি লাভ কৰিব নোৱাৰিব। কাৰণ ভেৰিফিকেশ্যন হ'ব, জিঅ' টেগিং হ'ব, আপোনালোকৰ ফটো ক্লিক কৰা হ'ব, তাৰপিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। যদি ভেৰিফিকেশ্যন আপোনালোকৰ কেঁচা ঘৰ আছে তেন্তে আপোনালোকে ঘৰত টকা প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো ঘৰত টকা হয় তেতিয়াহে লাভ কৰিব পাৰিব। তো বন্ধুবান্ধীসকল, বহুতে কৈছে যে মই জিঅ' টেগিং কৰিছোঁ টকা লাভ কৰিব পৰা নাই। যিসকলে ইয়াৰ আগত 2024-23ৰ যিসকলে এপ্লাই কৰিছে সিহঁতৰ বাবে এই কেইদিনমান আগতে টকাখিনি একাউণ্টত সোমাই দিয়া হৈছে। আপোনালোকে জানে যে CM ছাৰে আৰু ৰঞ্জিত দাস ছাৰে বকো কামৰূপ অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে যিসকলে এপ্লাই কৰিছিলে ইয়াৰ তাৰ আগৰ বছৰ সিহঁতৰ একাউণ্টত টকাখিনি সোমাই দিয়া হৈছে। তো বন্ধুবান্ধীসকল, আপোনালোকে যিসকলে টকাখিনি লাভ কৰিছে কমেণ্টত জনাই দিব, আৰু যিসকলে টকা লাভ কৰা নাই তথাপি জনাই দিব। আপোনালোকে 2025ত যদি এপ্লাই কৰিছিলে আৰু 3-4 মাহমান ৱেইট কৰক, 2026তে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। তো ভোটৰ আগতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব যিসকলে 2025ত অনলাইনত এপ্লাই কৰিছিলে। আৰু ইয়াৰ তাৰ আগৰ বছৰ আছিল অফলাইনত, সিহঁতৰ অলৰেডি টকাখিনি দিয়া হৈছে 2 দিনমান আগতে। তো বন্ধুবান্ধীসকল, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।